এলপিৰ ক্ষেত্ৰত 4500 আনৰিজাৰ্ভ কেটেগৰীত কাট অফ কিমান হ'ব পাৰে যিহেতু 59 পোষ্ট আছিলে 2023 চনত আৰু 126টা পোষ্ট আছিলে 5500 ইয়াত কাট অফ হৈছিলে 62.512 আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 65.488 কিন্তু 2023 চনত ইয়াৰ কাট অফ আছিলে 214.738 পুৰণি পদ্ধতি মতে এই সকলোখিনি দিক যদি আমি চাওঁ নগাঁৱত আনৰিজাৰ্ভৰ ক্ষেত্ৰত কাট অফটো তুলনামূলকভাৱে বেছি গতিকে এইবাৰ কিমান হ'ব পাৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 63.5 এটা সুৰক্ষিত জোন হ'ব পাৰে আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 65 এটা সুৰক্ষিত জোন হ'ব পাৰে নগাঁও জিলাৰ আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত গতিকে ভিডিঅ'টোৰ পৰৱৰ্তী পাৰ্টত আমি আপোনালোকক ডিটেইলছ ইনফৰমেশ্যন দিব বিচাৰিছোঁ কাট অফৰ ক্ষেত্ৰত ভিডিঅ'টো স্কিপ নমস্কাৰ আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম DWE LPUPৰ 4500 পদৰ ক্ষেত্ৰত নগাঁও জিলাৰ কাট অফৰ এক তুলনামূলক বিশ্লেষণ প্ৰথমতে আমি লোৱাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আমি কিছু বিশ্লেষণ আপোনালোকক জনাব বিচাৰিছোঁ বহুতেই কমেণ্ট ছেকশ্যনত নগাঁও জিলাৰ বিষয়ে তেওঁলোকৰ এটি কাট অফৰ বিশ্লেষণ দিবৰ কাৰণে কৈ আছিলে আমি যদি চাওঁ নগাঁও জিলাৰ ক্ষেত্ৰত 78 পোষ্ট আছে আনৰিজাৰ্ভত আছামিজ মিডিয়ামত এলপিত 23 পোষ্ট আছে OBC MOBCত 12 পোষ্ট আছে টি ট্ৰাইবছত 14 পোষ্ট আছে SCৰ ক্ষেত্ৰত ST প্লেইনছত 18 ST হিলছত 7 আৰু PWD 6 টোটেল 158 নগাঁও এখন ট্ৰেণ্ডিং জিলা কিয়নো উজনি ফালৰ পৰাই হওক বা নামনি ফালৰ পৰাই হওক বা মধ্য অসমৰ ফালৰ পৰাই হওক এখন চেণ্টাৰ জিলা এটা চেণ্ট্ৰেল হাব হিচাপত আমি ধৰিব পাৰোঁ নগাঁও জিলাখনক সকলো কেণ্ডিডেটৰ এটা তেওঁলোকৰ ফেভাৰিট জোনত থাকে যদি আমি সেইকাৰণে চাওঁ এক্সপেক্টেড যিটো কাট অফ 5550টা পদৰ ক্ষেত্ৰত নগাঁৱত কাট অফ আমি হাই দেখা পালোঁ 5550টা পদৰ ক্ষেত্ৰত গতিকে এইবাৰ 4500 পদৰ ক্ষেত্ৰতো বিশেষত আনৰিজাৰ্ভ কেটেগৰী আৰু OBC MOBCৰ ক্ষেত্ৰত কিছু কাট অফ ভবাতকৈ হয়তো বেছি হ'ব পাৰে কাৰণটো হ'ল এডভান্টেজ পজিশ্যনত আছে নগাঁও জিলা সকলো কেণ্ডিডেটছৰ কাৰণে অসমৰ চাৰিওফালৰ পৰা আহিলে নগাঁওখন মাজতে পৰে বুলি ক'ব পাৰি উজনিৰ পৰা গ'লেও বা গুৱাহাটীৰ ফালৰ পৰা আহিলেও মধ্য অসমৰ ফালৰ পৰাও এটা চেণ্টাৰ প্লেচৰ নিচিনা সুবিধাজনক স্থানত আছে গতিকে আহিব বিচাৰে মানুহ সিও এটা কাৰণ যে কাট অফ আন জিলাতকৈ কিছু পইণ্টত হ'লেও বাঢ়িছে 5550টা পদৰ ক্ষেত্ৰত 4500 পদৰ ক্ষেত্ৰত কেনে হ'ব পাৰে আমি আপোনালোকৰ পৰা বিভিন্ন কমেণ্টছসমূহ সংগ্ৰহ কৰিলোঁ বহুতেই কমেণ্টছ কৰিছে তাৰ বাবে ধন্যবাদ আৰু এতিয়াও যদি আপুনি কৰা নাই নগাঁৱত এপ্লাই কৰিছিলে পৰৱৰ্তী যদি বিচাৰে আমি পুনৰ এটি বিশ্লেষণ দিম তাৰ কাৰণে আপুনি নম্বৰটো জনাই থ'ব কেটেগৰী অনুসৰি আৰু OBC MOBCৰ ক্ষেত্ৰত আমি চাম প্ৰথমতে আৰু এই ক্ষেত্ৰত আমি 2023 চনৰ যিখন মেধা তালিকা আৰু 2025 চনৰ 5550টা পদৰ ফাইনেল কাট অফ আৰু আপোনালোকৰ কমেণ্টছ আৰু সাম্প্ৰতিক পৰিৱেশ য'ত SRD ৰিক্ৰুইটমেণ্ট হৈ গ'ল য'ত 5500 ৰিক্ৰুইটমেণ্ট হৈ গ'ল য'ত GT-PGT ৰিক্ৰুইটমেণ্ট হৈ গ'ল আৰু বহুখিনি প্ৰাৰ্থী ইয়াৰ পৰা ওলাই গুচি গ'ল আৰু সেইকাৰণে সাম্প্ৰতিক পৰিৱেশত কিছু হাই স্কৰিং প্ৰাৰ্থী যদিও আবেদন কৰিছিলে নগাঁও জিলাৰ ক্ষেত্ৰতে হওক বা সকলো জিলাৰ ক্ষেত্ৰতে কম্পিটিশ্যনৰ পৰা আউট হৈ গ'ল বুলি ক'ব পাৰোঁ প্ৰথমে আমি চাম OBC MOBCৰ ক্ষেত্ৰত 2023 চনত আছিলে 67 পোষ্ট আৰু এই পোষ্টৰ সংখ্যা 5500 আছিলে 51টা আৰু এতিয়া বৰ্তমান 4500ৰ ক্ষেত্ৰত হ'লগৈ 23টা আৰু কাট অফত যদি আমি চাওঁ 5550টা পদৰ ক্ষেত্ৰত কাট অফ হৈছিলেগৈ OBC MOBCত 60.673 আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত হৈছিলেগৈ 61.358 আৰু 2023 চনত OBC MOBCৰ ক্ষেত্ৰত কাট অফ হৈছিলে 205.050 পুৰণি পদ্ধতি মতে আৰু নগাঁৱত যিহেতু আমি কোৱাৰ দৰে বহুতেই প্ৰিফাৰ কৰে গতিকে প্ৰথম মেধা তালিকাত আপোনালোকে কিছু কাট অফ হাই দেখা পাব তথাপিতো আমি যিহেতু কাট অফ বুলি ক'লে ফাইনেলখনেই আমি ধৰোঁ ফাইনেল মেৰিট লিষ্টৰ সেই হিচাপত আমি সকলোখিনি তথ্য চাই আপোনালোকক জনাব বিচাৰিছোঁ
যে OBC বা MOBCৰ ক্ষেত্ৰত 62.3 এটা সেফ স্কোৰ হ'ব পাৰে অৰ্থাৎ 62 প্লাছত থকা বা 62.3 প্লাছত থকা OBC MOBC প্ৰাৰ্থীসকল এক সুৰক্ষিত জোনত আছে বুলি ধৰিব পাৰি ঠিক একেদৰে ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 62.8 বা 63 আশে-পাশে থকা প্ৰাৰ্থীসকল বা তাতকৈ বেছি থকা প্ৰাৰ্থীসকল সুৰক্ষিত জোনত আছে বুলি ধৰিব পাৰি গতিকে OBC MOBCৰ ক্ষেত্ৰত আমাৰ মন্তব্য আমি জনালো আপোনালোকে কি ভাবে জনাব এতিয়া আমি আহিছো SCৰ ক্ষেত্ৰত SCৰ ক্ষেত্ৰত 2023 চনত আছিল 23 পোষ্ট আৰু একে সমান পোষ্ট থাকি 5550টা পদতো আছিল 23টা পোষ্টেই 23 পোষ্টেই কিন্তু 4500 পদৰ ক্ষেত্ৰত SCত আধালৈ আহি গ'ল প্ৰায় আধাতকে এটা পোষ্ট মাত্ৰ কিছু বেছি 14টা পোষ্ট আছে গতিকে 4500ৰ ক্ষেত্ৰত SCৰ কেনে হ'ব পাৰে 23 চনৰ ক্ষেত্ৰত যদি আমি চাওঁ 23 চনৰ ক্ষেত্ৰত কাট অফটো আছিল 200.267 পুৰণি পদ্ধতি মতে আৰু 5550টা পদত SCৰ কাট অফ আছিল 58.379 আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ SCৰ ক্ষেত্ৰত আছিল 58.649 গতিকে SC কেটেগৰীৰ বহু প্ৰাৰ্থীয়ে ইতিমধ্যে হাই স্কোৰিং প্ৰাৰ্থীয়ে 5500ত তেওঁলোকে চাকৰি পালে তথাপিতো তিনিটা সিটেট 2023 চনৰ ডিসেম্বৰ 24 চনৰ জুলাই আৰু ডিসেম্বৰ এই দুইটা মিলাই তিনিটা সিটেটত বহুখিনি প্ৰাৰ্থী আছে যাৰ ভাল নম্বৰ আছে তথাপিতো কিন্তু SCৰ ক্ষেত্ৰত কাট অফ ভবাতকৈ কিছু কমেই হ'ব কিয়নো SC ক্যান্ডিডেটৰ বহুখিনি প্ৰাৰ্থী ইতিমধ্যে SRD যোগেদি নিয়মীয়া হৈছে বা 5550টা পদত ভাল যিসকল পূৰ্বৰ সিটেট বা অসম টেটৰ ভাল নম্বৰ থকা প্ৰাৰ্থী তেওঁলোকে পাবলৈ সক্ষম হৈছে সেই হিচাপত যদি আমি চাওঁ SCৰ ক্ষেত্ৰত 4500 পদত এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে আমি যদি চাওঁ যে SCৰ ক্ষেত্ৰত 59.3 এটা সুৰক্ষিত নম্বৰ বুলি হ'ব পাৰে বা এটা সেফ জোনত থকা নম্বৰ বুলি আমি ধৰিব পাৰো SC ক্যাটেগৰীৰ ক্ষেত্ৰত ঠিক একেদৰে আমি যদি চাওঁ SC ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 59.8 এটা সুৰক্ষিত নম্বৰ হ'ব পাৰে অৰ্থাৎ 59 তৰ ওপৰত থকা বা 60ৰ আশে-পাশে থকা SC প্ৰাৰ্থীসকল এটা সেফ জোনত আছে বুলি তেওঁলোকে ভাবিব পাৰে অৰ্থাৎ SCৰ জেনেৰেলৰ ক্ষেত্ৰত 59.3 ওমেনৰ ক্ষেত্ৰত 59.8 অৰ্থাৎ যদি প্ৰাৰ্থীজন 60 প্লাছত থাকে তেন্তে হলে তেওঁ সেফ তথাপিতো আমি বিশ্লেষণৰ সুবিধাৰ কাৰণে জেনেৰেল SCৰ কাৰণে 59.3 এটা সেফ স্কোৰ ধৰিছো আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ কাৰণে 59.8 এটা আমি সেফ স্কোৰ আপোনালোকক লৈ ধৰিছো এতিয়া আমি আলোচনা কৰিম ST প্লেইনছৰ ক্ষেত্ৰত ST প্লেইনছৰ ক্ষেত্ৰত 15টা পোষ্ট আছিল 2023ত আৰু কাট অফ আছিল 188.743 গতিকে যথেষ্ট কম আছিল পুৰণি পদ্ধতি মতে আৰু 5500ত দুগুণতকৈ বেছি পোষ্ট আছিল 38 পোষ্ট আছিল নগাঁও জিলাত আৰু কাট অফ হৈছিল গৈ 56.758 আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 57.931 গতিকে কাট অফ অন্য ক্যাটেগৰীৰ তুলনাত যথেষ্ট কমিছিল এতিয়া আমি যদি চাওঁ 4500 পদৰ ক্ষেত্ৰত 18টা পোষ্ট আছে গতিকে 18টা পোষ্টৰ ক্ষেত্ৰত ST প্লেইনছত নগাঁৱত কেনে ধৰণৰ কাট অফ হ'ব পাৰে আমি যদি এক্সপেক্টেড কাট অফটো চাওঁ তেনেহলে ST প্লেইনছৰ বহুখিনি ভাল নম্বৰ থকা প্ৰাৰ্থী ইতিমধ্যে তেওঁলোকে হয় 5500ত LP বা UPত পাই গৈছে আৰু বা অন্যান্য এডিআইতে হওক অন্যান্য পদত পাইছে BTCত বহুতে পাই গৈছে আৰু লগতে BTCৰ উপৰিও আপোনালোকে যদি চাই দেখিব যে SRD যিসকল শিক্ষক নিয়মীয়াকৰণ হল তাতো বহুতখিনি হৈছে GT-PGTটো বহুতখিনি প্ৰাৰ্থী গৈছে গতিকে আপাৰ প্ৰাইমেৰী বা অন্যান্য পদত হাই স্কোৰিং প্ৰাৰ্থীখিনি তেনেদৰে গুচি গৈছে গতিকে ST প্লেইনছৰ ক্ষেত্ৰত কম্পিটিশনটো যথেষ্ট কমি যাব আৰু বহুখিনি কাৰক আছে যাৰ কাৰণে ST প্লেইনছৰ ক্ষেত্ৰত কাট অফটো
আমি ভবাতকৈ কিছু কম হ'ব পাৰে তথাপিতো পোষ্টৰ সংখ্যা যেহেতু কিছু কম আছে আমি ST প্লেনছৰ ক্ষেত্ৰত 57.8 এটা সুৰক্ষিত জোন হ'ব পাৰে বা সুৰক্ষিত নম্বৰ হ'ব পাৰে বুলি আমি আপোনালোকক ক'ব বিচাৰিছো আৰু ওমেনৰ ক্ষেত্ৰত 58.5 গতিকে 57.8 ৰ পৰা 58.5 বৰ ভিতৰত থকা প্ৰাৰ্থীসকল তেওঁলোকৰ এটা সেফ স্কোৰ বুলি ক'ব পাৰি বেছি থকা সকলৰ ক্ষেত্ৰতো ক'বই নালাগে তেওঁলোকৰ এডভান্টেজত থাকিব অৰ্থাৎ 59 ৰ আশে-পাশে ওমেনৰ ক্ষেত্ৰত ST প্লেনছৰ আৰু 58 ৰ আশে-পাশে জেনেৰেল ST প্লেনছৰ প্ৰাৰ্থীসকলৰ যদি নম্বৰ থাকে তেনেহলে তেওঁলোক এটা সেফ জোনত আছে বুলি ধৰিব পাৰি আমি ST প্লেনছৰ ক্ষেত্ৰত 57.8 সুৰক্ষিত এটা জোন হিচাপত ধৰিছো আৰু ST প্লেনছৰ ওমেন ৰিজাৰ্ভেশনৰ ক্ষেত্ৰত 58.5 এটা সুৰক্ষিত জোন হিচাপত ধৰিছো গতিকে পৰৱৰ্তী আমি যি ST হিলছৰ ক্ষেত্ৰতো আমি আপোনালোকক ক'ব বিচাৰিছো 5550 টা পদত কাট অফ আছিল 56.70 ST হিলছৰ ক্ষেত্ৰত গতিকে 4500 পদৰ ক্ষেত্ৰত এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে ST হিলছৰ ক্ষেত্ৰত যেহেতু 7টা পোষ্ট আছে আৰু 5517 টা পোষ্ট আছিল গতিকে আমি 56.9 অৰ্থাৎ 57 ৰ আশে-পাশে থকা ST হিলছৰ প্ৰাৰ্থীসকল সুৰক্ষিত জোনত আছে বুলি ধৰিব পাৰো অৰ্থাৎ 56.9 বা 57 ৰ আশে-পাশে থকা প্ৰাৰ্থীসকল সুৰক্ষিত জোনত আছে বুলি ধৰিব পাৰো ST হিলছৰ ক্ষেত্ৰত এতিয়া আমি আলোচনা কৰিম টি টাইপছত 5550 টা পদৰ ক্ষেত্ৰত আছিল 20 টা পোষ্ট আৰু কাট অফ হৈছিল গৈ জেনেৰেল টি টাইপছৰ ক্ষেত্ৰত 52.391 যথেষ্ট কম আৰু ওমেনৰ ক্ষেত্ৰত 55.288 আছিল গতিকে এতিয়া যেহেতু 12টা পোষ্ট আছে যথেষ্ট বেছি বুলিয়ে ক'ব লাগিব টি টাইপছৰ ক্ষেত্ৰত আমি এটা এক্সপেক্টেড কাট অফ আমি ধৰিছো যে 54 যদি টি টাইপছৰ এজন প্ৰাৰ্থী আছে নগাঁৱত তেওঁ আবেদন কৰিছে তেনেহলে তেওঁ সুৰক্ষিত জোনত আছে বুলি ধৰিব পাৰো ওমেনৰ ক্ষেত্ৰত টি টাইপছৰ হয়তো 0.5 মান বাঢ়িব পাৰে অৰ্থাৎ 54.5 এটা সুৰক্ষিত জোন হ'ব পাৰে টি টাইপছৰ ক্ষেত্ৰত এতিয়া আমি আলোচনা কৰিম PWD ক্যান্ডিডেটৰ ক্ষেত্ৰত কেনে হ'ব পাৰে কাট অফ আপোনালোকে যদি চাই যে PWD ক্যান্ডিডেটৰ ক্ষেত্ৰত 5500 আছিল 53.384 আৰু আনৰিজাৰ্ভ PWD ক্ষেত্ৰত 58.073 গতিকে আমি জেনেৰেল PWD ক্ষেত্ৰত ধৰিছো যে 55 এটা সেফ জোন হ'ব পাৰে আৰু ওমেনৰ ক্ষেত্ৰত যদি থাকে হয়তো 58 এটা সুৰক্ষিত জোন হ'ব পাৰে জেনেৰেল PWD ক্ষেত্ৰত 55 এটা সেফ জোন হ'ব পাৰে গতিকে আজি এই ভিডিঅ'ত আমি নগাঁও জিলাৰ LPৰ ক্ষেত্ৰত কাট অফৰ সকলো কেটেগৰী এটি বিশ্লেষণ আপোনালোকলৈ আগবঢ়ালো ইয়াক আপোনালোকে কাট অফ বুলি নধৰি এটা প্ৰিলিমিনাৰী বিশ্লেষণ বুলি ধৰিব য'ত আমি তুলনা কৰিলো 5500 পদৰ লগত য'ত আমি তুলনা কৰিলো 2023 চনৰ পদসমূহৰ লগত আৰু 4500 ৰ বৰ্তমান এপ্লিকেন্ট সকলৰ কমেন্টৰ ওপৰত যিখিনি আমি পাইছো আৰু বিভিন্ন ধৰণৰ গ্ৰুপছ বিলাকত বা বিভিন্ন সাৰ্ভেৰ পৰা কিছু তথ্য আমি পাইছো যে হিমিত আমাৰ তথ্য সেই তথ্যৰ ভিত্তিতে আপোনালোকলৈ কথাখিনি আগবঢ়াই দিছো আপোনালোকে আমাৰ এই বিশ্লেষণটোৰ লগত সহমত কৰে নে ইয়াত কিছু যোগ কৰিব বিচাৰে ভদ্ৰভাৱে আপোনালোকে জনাব পৰৱৰ্তী সময়ত কোনখন জিলাৰ আপোনালোকে বিশ্লেষণ বিচাৰে আপোনালোকে নিশ্চয় জনাব আপোনালোকৰ বেছিকৈ ডিমান্ড থকা কমেন্টত সেই জিলাখনৈ আমি পৰৱৰ্তী সময়ত দিবলৈ চেষ্টা কৰিম প্ৰথমতে আমি LP সমূহ দি আছো পৰৱৰ্তী সময়ত আমি আপাৰ প্ৰাইমেৰী খিনি দিম তাৰ পিছত আমি বেঙ্গলী মিডিয়াম বা মিডিয়াম ওয়াইজ বৰাক ভ্যালিৰ কাৰণে আমি দিম তাৰ পিছত হিন্দী টিচাৰৰ দিম সকলোখিনি দিবলৈ চেষ্টা কৰিম অন্তত আপোনালোকৰ কমেন্টছত যিখিনি ডিমান্ড আছে সকলোখিনি যাতে আমি ফুলফিল কৰিব পাৰো আৰু আপোনালোকলৈ এটা সৰু অনুৰোধ থাকিল যে আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰিছে তেনেহলে ভিডিঅ'বিলাকত আপোনালোকৰ কমেন্টসমূহ নিশ্চয় লিখিব আৰু আপোনালোকৰ মতামতসমূহ দিব আপোনালোকৰ দিহা পৰামৰ্শৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী ভিডিঅ'সমূহ আমি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম আৰু বৰ্তমান সময়ত আপোনালোকে যি ডকুমেন্ট ভেৰিফিকেশন চলি আছে যি কিখন নোটিফিকেশন ওলাইছে তাৰ ওপৰতো যথেষ্ট ফোকাস কৰিব সেই সম্পৰ্কত ইতিমধ্যে আমি দুটা ভিডিঅ' দিছো য'ত আপোনালোকৰ হায়াৰ সেকেন্ডাৰী ডকুমেন্টছৰ খিনি আপগ্ৰেড কৰিব লাগিব আপোনালোকে দিব লাগিব তথ্য আৰু NISৰ ক্ষেত্ৰত ইউডাইছৰ ৰিপৰ্ট খিনি দিব লাগিব আৰু ইতিমধ্যে আপোনালোকে জানে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি কালচাৰেল
আৰু স্পৰ্টছৰ কাৰণে ভেৰিফিকেশ্যনৰ ওলাইছে গতিকে সেইখিনিৰ কাৰণেও আপোনালোকে প্ৰস্তুত হৈ থাকক যাতে কোনো ভুল নোহোৱাকৈ আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনটো কৰি আনিব পাৰে আৰু কাট অফৰ ক্ষেত্ৰত আপোনালোকৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি আমি বিশ্লেষণসমূহ আগবঢ়াই নি থাকিম আজিলৈ আহোঁ ধন্যবাদ